দেখিলেহে বিশ্বাস কৰিব মই মনমি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ যোৱা ভিডিঅ'টোত দেখিছিলে ঔটেঙা বিলাহী বৰৰ টেঙা বনাইছিলোঁ এফাল আৰু এফাল থাকি গ'ল ভাবিলোঁ সোনকালে বেয়া হৈ যাব কুমলীয়া ঔটেঙা যে পটককে বেয়া হয় এদিন বা দুদিনতে বেয়া হয় মই ভাবিলোঁ মিঠা আচাৰ টাইপত মানে টকো ক'ব পাৰে বনাই পেলাওঁ মিহি মিহিকৈ কাটি ল'লোঁ আৰু তাৱাখনত অকণমান ধনিয়া আৰু জিৰা অকণমান ভাজি ল'ম দেই ৰোষ্টেড মছলা হ'লে বেছি ভাল গোন্ধায় আৰু কাঢ়ি পেলাই মই অকণমান সৰিয়হৰ তেল দিছোঁ পাঁচফোৰণ দিছোঁ শুকান জলকীয়া দিছোঁ এইখিনি ভালকৈ অকণমান ৰঙচুৱা কৰি ভাজি ল'লোঁ আৰু এতিয়া মই ঔটেঙাখিনি পানীত তিয়াই থৈছিলোঁ আকৌ দেই ক'লা পৰিব বুলি সেইখিনি দি দিলোঁ নিমখ হালধি দি দিছোঁ সিজালৈকে অকণমান ভাজিম ঢাক মাৰি থ'ম অকণমান পানী দিছোঁ সিজিব বনাই থাকোঁতে ফোন এটা আহিলে গুড় দিছিলোঁ এই বাতিটোতে এবাতি কাঠ হৈ গ'ল ঔটেঙাখিনি সিজিলত মই অকণমান হেতাখনে থেকেচি দিছিলোঁ তেতিয়াহে ৰসটো ওলাব আৰু গুড় দিলোঁ সেয়া গুড় দিয়া নেদেখিলে আপোনালোকে আৰু ভাজি লোৱা মছলাখিনি গুড়ি কৰি দিলোঁ আৰু অকণমান জলকীয়া গুড়ি দিছোঁ অকণমান পানী দিছোঁ দেই কাৰণ বেছি ডাঠ হোৱা নিচিনা লাগিছে মোৰ গুড়খিনি গলিলত আৰু কেইটামান খিচমিচ দিছোঁ আপোনালোকে খেজুৰো যোগ কৰিব পাৰে খাবলৈ ভালেই হয় আৰু অকণমান উতলিলেই মোৰ ঔটেঙাৰ টক হৈ যাব লুচিৰ লগত ৰুটিৰ লগত খোৱাহে কথা খুব ভাল লাগে খাই আৰু ৰহৰ দাইলৰ লগত ভাতৰ লগতো মোৰ ভাল লাগে দেই খাই আৰু এয়া ঔটেঙা টক ৰেডি চাবচোন আমি আচলতে বিছনাখন ক্লিন বুলি ভাবোঁ বা চাফা বুলি ভাবোঁ ধুই পাৰোঁ বিছনাখন মেট্ৰেছখনো আমি জোকাৰোঁ কিন্তু জোকাৰিলে আচলতে এনাফ নহয় তাৰ ভিতৰত আমি নেদেখাকৈ বহুত ধূলি সোমাই থাকে কুচনবিলাকতো আমি এনেই ব্ৰাছ মাৰোঁ মই সাধাৰণতে প্লাষ্টিকৰ ব্ৰাছ এটা মাৰোঁ মাৰি পেলাই চাফা কৰোঁ বা বহুত দিনৰ মূৰত কভাৰখিনি ধুওঁ মেট্ৰেছখন সাধাৰণতে বহুত হেভি হয় আমি ৰ'দলৈ উলিয়াব নোৱাৰোঁ আগৰ আমি টচকবিলাক কি কৰোঁ এনেকৈ ৰ'দত দি পেলাই মাৰি এডালে জোকাৰি দিলে ধূলি বহুত উৰা দেখোঁ নহয়নে তেনেকৈ মেট্ৰেছৰ ভিতৰতো আচলতে বহুত ধূলি সোমাই থাকে আৰু যিটো প্ৰডাক্ট দেখাম বুলি ভাবিছোঁ আপোনালোকৰ মেট্ৰেছৰ মানে একদম ভিতৰত থকা যিখিনি ধূলি সেইখিনিও টানি আনে চাফা কৰি আনে আৰু আমি চকুৰে নেদেখা ধূলিখিনিও তাত যিখিনি সোমাই থাকে টানি আনে মানে ইউজ কৰিলেহে গম পোৱা যাব আজি যিহেতু বন্ধ বাৰ মই চাফা কৰিম একদম পুৰা হেডবক্সৰ এইবিলাক আগতে চাফা কৰি ল'লোঁ চাফা কৰা হৈ গ'ল এতিয়া মেট্ৰেছ চাফা কৰিম এইটো হৈছে আগাৰো গ্ৰেণ্ড ব্ৰেড ভেকুৱাম ক্লিনাৰ ইয়াৰ মটৰটো হৈছে 400 ৱাট আৰু সাকচেছন পাৱাৰ হৈছে 12 kPa এইটো হৈছে ডাষ্ট টেংক বাটনটো টিপি দিলে ডাষ্ট টেংকটো খুলি দিব পাৰি আৰু এইফালৰ পৰাই ডাষ্টখিনি টেংকটোত জমা হৈ থাকে এইটো হৈছে পাৱাৰ অন অফ বাটন ডাষ্ট টেংকটো খুলিবলৈ এৰ' দিয়া আছে লক আনলকৰ 350 ml ডাষ্ট টেংকটোৰ ভিতৰত আছে এখন হেপা ফিল্টাৰ আৰু এছেম্বল কৰিব সময়ত ইয়াত ডট দিয়া আছে আপোনালোকে মিলাই ল'লে ইজিলি এছেম্বল কৰিব পাৰিব মই আপোনালোকক এছেম্বল কৰি দেখুৱাই দিছোঁ একেবাৰে উজু হয় আপোনালোকে ডটকেইটা চাই ল'লেই হয় আৰু এয়া মই ডাষ্ট ফিল্টাৰটো এছেম্বল কৰি ল'লোঁ আৰু ডাষ্ট কিমানখিনি ভৰ্তি হ'লে খালী কৰিব লাগে ইয়াতো মাৰ্জিন দিয়া আছে ফ্ৰণ্টত LED লাইট আছে আৰু এইটো হৈছে হেভি সাকচেছন মোড আৰু সাইডত উইংছ আছে ইয়াত আছে আল্ট্ৰা ভায়োলেট ষ্টেৰিলাইজেশ্যন যি নেকি বেক্টেৰিয়া ভাইৰাছ সকলোবিলাক মাৰি দিয়ে ডাষ্ট গুচোৱাৰ উপৰিও সাইডত হুইল দিয়া আছে যাতে ইজিলি মুভ কৰিব পাৰে এতিয়া ডাষ্ট ফিল্টাৰটো মই এছেম্বল কৰি ল'লোঁ এৰা বাটনটো প্ৰেছ কৰিলে ডাষ্ট ফিল্টাৰটো লক হৈ যাব আমি এতিয়া বিছনাখন ক্লিন কৰিবলৈ ৰেডি হৈ গ'লোঁ মই একেবাৰে শ্ল' মোশ্যনত মই ভেকুৱাম ক্লিনাৰটো আগবঢ়াই দিছোঁ এনেকৈ কৰিলে কি হয় মেট্ৰেছত যিমানখিনি ধূলি থাকে একদম ভিতৰৰ পৰা টানি লৈ আনে আৰু এটাই ভাল মই আপোনালোকক দেখুৱাবলৈ পাহৰিলোঁ ইয়াৰ কৰ্ডডাল ইমানেই বেছি দীঘল নহয় গোটেই বিছনাখন চাফা কৰিব পাৰি আৰু বৰ্ডখন দূৰত থাকিলেও কোনো প্ৰব্লেম নহয় এয়া চাওক মই লাহে লাহে প্ৰায় 2 মিনিটমানহে মই চাফা কৰিছোঁ ডাষ্ট ফিল্টাৰটো মন কৰক কিমানখিনি ডাষ্ট ইয়াত জমা হৈ গৈছে আৰু মই সাকচেছনটো অকণমান বঢ়াই দিছোঁ যাতে মেট্ৰেছৰ ভিতৰৰ পৰা টানি আনে আৰু গম পাইছে চাগে চক লাগি লাগি ধৰিছে মানে ইমান হেভি সাকচেছন আছে ইয়াত গাৰু চাফা কৰোঁ বুলি ক'লে আপোনালোকে পিলো বা গাৰু এনেকৈ চাফা কৰিব পাৰে আমি নেদেখা যিবিলাক ডাষ্ট চকুৰে নেদেখোঁ সেইবিলাক ইয়াত ভিতৰত সোমাই থাকে আৰু যিসকলৰ এলাৰ্জি আছে
এইটো অতিকৈ দৰকাৰী আৰু ই ভাইৰাছ বেক্টেৰিয়া সকলোবিলাক মাৰি দিয়ে আৰু মই এতিয়া সোফাৰ কুচন চাফা কৰিছোঁ আপোনালোকে দেখিলে আচৰিত হ'ব টেংকটোৰ ভিতৰত কিমানখিনি ডাষ্ট গোট খাইছে ভালকৈ হয়তো কেমেৰাত দেখা নাই ডাষ্টখিনিও চাৰ্কুল কৰি আছে এয়া দেখিছেনে বিচনা গাৰু সোফা পিলো এইবিলাক সকলোবিলাক চাফা কৰি ল'ব পাৰিব আৰু এটা মোৰ ভাল লাগিছে ইহঁতৰ সৰু সৰু নোম কিছুমান থাকে জোকাৰিলে নাযায় একদম প্ৰত্যেকটো বস্তুৱে ইমানেই চাফা কৰি নিছে নহয় আপোনালোকে দেখিয়ে গম পাইছে চাগে এতিয়া মই ডাষ্টখিনি দেখুৱাম আপোনালোকক বাটনটো টিপি দিলেই ডাষ্ট ফিল্টাৰটো খোল খাই যাব আৰু এইখন ফিল্টাৰ খুলি ল'লোঁ আৰু চাব দেই ডাষ্টখিনি কিমানখিনি আছে আৰু ডাষ্ট টেংকটো খুলিবলৈ একেবাৰে ইজি হয় আৰু এই চাওক ক'ৰবাত ঘুগুলা চুলি অকণমান যদি নেদেখাকৈ লাগি আছে সেইখিনিও আহিছে আৰু এইখিনি হৈছে একদম পাউডাৰী ডাষ্ট একদম এইখিনি চাওক আপোনালোকে ভাবিছিলেনে যে দেখাতটো মোৰ সোফা আৰু বেডখন ইমান চাফা আছিলে তাত এনেকুৱা ধূলি আছে বুলি ময়ো আচলতে ভবা নাছিলোঁ মই নিজেই চাওক আৰু চাফা কৰিবলৈ হ'লে আপোনালোকে ডাষ্ট ফিল্টাৰটো ধুই দিব পাৰে এইকেইটা মই ধুইয়ে আনিলোঁ খালি কাপা ফিল্টাৰটো ব্ৰাছ দি চাফা কৰিব লাগে ধুই দিলে সোনকালে বেয়া হৈ যোৱাৰ চান্স থাকে বা 4বাৰমান ধুব পাৰে আৰু যদি পিছত বেয়া হয় চেঞ্জ কৰি ল'ব পাৰিব আৰু এনেকৈ টুকুৰিয়াই দিলে ডাষ্টখিনি পৰি যায় পিছত ব্ৰাছ কৰি থৈ দিব পাৰিব আগাৰো গ্ৰেণ্ড বেড ভেকুৱাম ক্লিনাৰটো যদি আপোনালোকে পাৰচেছ কৰিব বিচাৰে ডেছক্ৰিপশ্যনত লিংক দি থ'ম আপোনালোকে পাৰচেছ কৰি ল'ব পাৰিব সন্ধিয়া গা পা ধুই এয়া মই পিঠাগুড়ি খুন্দিবলৈ লৈছোঁ ৰাতিপুৱাই পিঠাগুড়ি চাউল তিয়াই থৈছিলোঁ দুপৰীয়া টুকি থৈছিলোঁ কাৰণ পকা মিঠৈ বনাম এতিয়া আজি আকৌ আটলাণ্টাৰো গাটো বহুত বেয়া আজি যিটো জন্মাষ্টমী শৰাই এখন নিবলৈ আহিছোঁ এনেই সামান্যকৈ নিজৰ হেৰি গোসাঁই ঘৰতে পিঠা লাড়ু কেইটামান বনাওঁ পিঠাগুড়ি চাউল তিয়াই থৈছিলোঁ আৰু এয়া পিঠাগুড়ি খুন্দিছোঁ লাড়ু কেইটামান বনাওঁ আৰু বুট মগু প্ৰসাদ দিম সকলোলৈকে জন্মাষ্টমীৰ শুভেচ্ছা থাকিলে শিশু কৃষ্ণই যাতে আপোনালোক সকলোৰে মংগল কৰক এয়া পিঠাগুড়িখিনি খুন্দি লওঁ তাৰপিছত পকা মিঠৈ বনাম কেনেকৈ বনাম দেখুৱাম বাৰু পিঠাগুড়ি খুন্দা হৈ গ'ল মই এখন ফ্ৰাই পেনতে পিঠাগুড়িখিনি অলপ পানী শুকোৱালৈকে ভাজি ল'ম আমি পিঠাগুড়ি জলপান যেনেকৈ খাওঁ বেছি টানকৈ ভাজিব লাগে তেনেকৈ নহয় জাষ্ট মই পানীখিনি এয়া শুকুৱাই লৈছোঁ আৰু এয়া মন কৰিছে চাগৈ প্ৰায় 10-15 মিনিট ভজাৰ পিছত পিঠাগুড়িখিনি কমি আহিছে আৰু তাৰপিছত মই পিঠাগুড়িখিনি কাঢ়ি থলোঁ এবাটি গুড় লৈছোঁ আৰু 2 চামুচমানহে পানী দিছোঁ দেই পানী দিয়াৰ পিছত গুড়খিনি আচলতে গলিবলৈ সুবিধা হয় সেইকাৰণে পানী নিদিলেও হয় অৱশ্যে দিলে কিন্তু সুবিধা হয় আৰু গুড়খিনি গলি আহিছে অকণমান জালুকৰ গুড়ি দিছোঁ আৰু ঘিউ দিছোঁ 2 চামুচ ঘিউটো আচলতে অপশ্যনেল ঘিউ প্ৰায় নিদিয়ে কিন্তু দিলে সোৱাদটো বাঢ়ে কাৰণে মই দিছোঁ এনেই নামঘৰৰ পকা মিঠৈত আচলতে ঘিউ নিদিয়ে কেঁচা মিঠৈতহে দিয়ে আৰু ভালকৈ লৰাই ল'লোঁ গুড়খিনি মই কাঢ়ি লৈছোঁ মই গোটেই পিঠাগুড়িখিনি একেলগে মিলাই নলওঁ কাৰণ মই গুড় কমকৈ গলাইছোঁ পিঠাগুড়ি মোৰ থাকি যাব পাৰে সেইকাৰণে মই অলপ অলপকৈ দি পেলাই সানি সানি মিঠৈ বনাম অকণমান মই ঠাণ্ডা হ'বলৈ দিলোঁ বৰ গৰম হৈ আছে গুড়খিনি তথাপিতো এতিয়া গৰম হৈয়ে আছে মই অকণমান থপিয়াই লৈছোঁ আৰু বেছিকৈ মই আচলতে এতিয়া মিঠৈ নবনাওঁ অকল শৰাইখনৰ বাবেহে বনাম কাৰণ সন্ধিয়া মই বনাবলৈ লৈছোঁ আকৌ প্ৰসাদৰ কাম আছে গোসাঁই ঘৰৰ কাম আছে সেইকাৰণে প্ৰায় 10-12টামান লাডু হোৱাকৈ মই গুড়খিনি গলাই ল'লোঁ আৰু এয়া চাওক শুকান পিঠাগুড়িত মই লেটিয়াই লৈছোঁ এটা এটাকৈ একেবাৰে শৰাইতে থৈ গৈছোঁ এওঁ আকৌ দাঁতি মানুহ ঘৰৰ পৰা দিনতে কলপাত আনি থৈছিলে অকণমান লেৰেলিয়ে গৈছে সেয়াই মই প্ৰসাদলৈও অকণমান কলপাত ৰাখিছোঁ আৰু এয়া মই প্ৰসাদ আৰু মিঠৈ আগবঢ়ালোঁ এতিয়া গোসাঁই ঘৰ নাম গাম এজনী জন্মাষ্টমীলৈ আহিছে গা বেয়া শুই আছে অহাৰ পৰা শুই আছে খুব মুৰ্বি মোৰো হ'ব একো নহয় প্ৰসাদকেইটা খাবলৈতো লগ এটা লাগে
Please.